কালি আৰু 1000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1000 টকা কৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰী সকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছো এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম গতিকে বহুত চিন্তা চলি আছে কেনেকে সহায় কৰিব পাৰিম গতিকে আপোনালোকে জানে যে মই নেগেটিভিটি দি কেতিয়াও ইনস্পায়াৰ নহওঁ মই ভাবো যে এভৰি ক্ৰাইসিস শুড বি কনভাৰ্টেড টু দা অপৰচুনিটি শিৱসাগৰ চৰাইদেউত বহুত নোহোৱা কাম বহুত ৰাস্তা আগত হোৱা নাছিল এতিয়া এই সুযোগতে বেছি ভালে হৈ যাব জিলাখন গতিকে মই বিশ্বাস কৰো যে যেতিয়া ক্ৰাইসিস হয় তাত অপৰচুনিটি বেছি আহে গতিকে আপোনালোকে দেখিব যে 2-3 মাহ পিছত দেখিব যে নহয় আমাৰ শিৱসাগৰ চৰাইদেউ জিলাখন চৰকাৰে আগতকৈ বেছি ভালকৈ বনাই দিলে কালি আৰু 1000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1000 টকা কৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰী সকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছো এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম গতিকে বহুত চিন্তা চলি আছে কেনেকে সহায় কৰিব পাৰিম গতিকে আপোনালোকে জানে যে মই নেগেটিভিটি দি কেতিয়াও ইনস্পায়াৰ নহওঁ মই ভাবো যে এভৰি ক্ৰাইসিস শুড বি কনভাৰ্টেড টু দা অপৰচুনিটি শিৱসাগৰ চৰাইদেউত বহুত নোহোৱা কাম বহুত ৰাস্তা আগত হোৱা নাছিল এতিয়া এই সুযোগতে বেছি ভালে হৈ যাব জিলাখন গতিকে মই বিশ্বাস কৰো যে যেতিয়া ক্ৰাইসিস হয় তাত অপৰচুনিটি বেছি আহে গতিকে আপোনালোকে দেখিব যে 2-3 মাহ পিছত দেখিব যে নহয় আমাৰ শিৱসাগৰ চৰাইদেউ জিলাখন চৰকাৰে আগতকৈ বেছি ভালকৈ বনাই দিলে